তো বহুত চাই আছোঁ আজি খালি মিয়া মুছলমানসকল বাংলাদেশী 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 বুলি কৈ আছে। চৰকাৰক আহ্বান জনাইছোঁ যে যদি অসমত বাংলাদেশী আছে বাংলাদেশী প্ৰমাণ হোৱাগাৰে উলিয়াই দিয়ক। বাংলাদেশীৰ খেদাৰ দায়িত্ব আমাৰ সংখ্যালঘু মুছলমান দল সংগঠন আছে। আপোনালোকে বাংলাদেশীক খেদিব নালাগে, আমি খেদিম, আমি গ্যাৰাণ্টি লৈছোঁ, আমি চ্যালেঞ্জ লৈছোঁ। কিন্তু বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে। খালি বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ হ'ব লাগে। আৰু যদি অৰিজিনাল বাংলাদেশী হয় আপোনালোকে প্ৰমাণ হিচাপে আপোনালোকে বাংলাদেশী বুলি চিনাক্ত কৰক। বাংলাদেশী খেদাৰ দায়িত্ব বাংলাদেশক আমাৰ দল সংগঠন আমি সংখ্যালঘু মুছলমানে আমি ল'ম। আপোনালোকে নালাগে, সিহঁতক গটিয়াই বাংলাদেশত আমি দিম। কিন্তু বাংলাদেশী যদি নহয়, বাংলাদেশীৰ নামত মিছা আমাক অপমান কৰি লাঞ্ছিত বঞ্চিত কৰি আমাক আৰু এইবিলাক নকৰিব। এতিয়া চাওক, আমি নিউজত চাইছোঁ যে থলীয় মুছলমান মানে যে বাছি উচ্ছেদ কৰিছে সেইটোও নকওঁ। যিহেতু দেখা পাই আছোঁ অন্য আমাৰ ধৰ্মাৱলম্বী লোক সেইসকলকো উচ্ছেদ কৰিছে। কিন্তু উচ্ছেদ যদি কৰিছে সেইসকলেও যদি অন্য ধৰ্মৰ কাষ্টৰ মানুহ যদি উচ্ছেদ কৰা পৰিয়ালে যদি মাটি দিয়ে চৰকাৰে পুনঃস্থাপন দিয়ে, কিন্তু আমাৰ সংখ্যালঘু মুছলমানসকলক যদি সংস্থাপন নিদিয়ে মাটি নিদিয়ে তেনেহ'লে আমি সংখ্যালঘু মুছলমানে ভাবি ল'ম যে আমাৰ একপক্ষভাৱে আমি মুছলমান হোৱা কাৰণতে আমাক অত্যাচাৰ কৰি আছে আৰু লাঞ্ছিত বঞ্চিত কৰি আছে। আৰু সেই উত্তৰ কিন্তু চৰকাৰে এদিন পাব। কাৰণ গাদী চিৰস্থায়ী নহয়, গাদীখন নিজে বনাই লোৱা নহয়, ৰাইজে দিয়া পাব্লিকে দিয়া পজাই দিয়া গাদী। প্ৰজাবিলাকে গাদী দিবও পাৰে, গাদীত বহাবও পাৰে, গাদীৰ পৰা উঠাবও পাৰে। সেইকাৰণত কৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অনুৰোধ কৰি কৈছোঁ যে আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত একপক্ষভাৱে যাতে অন্যায় অত্যাচাৰ নকৰে। অন্যায় অত্যাচাৰ যদি একপক্ষভাৱে কৰে কিন্তু আমি সংখ্যালঘু মুছলমান সংগঠনবিলাক যিবিলাক আছোঁ আমি বহি নাথাকোঁ। আৰু আমি অসমত আছোঁ, অসমৰ অসমীয়া হয়, আমি হিন্দু মুছলিম খ্ৰীষ্টান বড়ো ৰাভা আদিবাসী আমি সকলোৱে ভাই, আমি সকলো হিন্দু মুছলিমে আমি সুন্দৰ অসম গঢ়িম। আমি সুন্দৰ অসমীয়া হিচাপে অসমত আমি থাকিব আমি বিচাৰিছোঁ। কিন্তু আমি অসমত থাকি আমি বাংলাদেশীৰ ছাপোৰ্টাৰ নহয়, আমি পাকিস্তানৰ ছাপোৰ্টাৰ নহয়।